মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছো পাষ্ট টেন্সৰ বিষয়ে। টেন্সৰ এটা ভাগ পাষ্ট টেন্স। তো পাষ্ট টেন্সৰ বিষয়ে আজি শিকিবলৈ গৈ আছো আমি। তো প্ৰথমতে আমাৰ মনলৈ কোৱেশ্চন আহিব পাৰে, পাষ্ট টেন্স কাক বোলে? পাষ্ট টেন্স মানে কি? পাষ্ট টেন্স বুলিলে আমি কি বুজো? তো কথাটো উত্তৰটো অতি সহজ। চোৱা, অতীত কালক পাষ্ট টেন্স বুলি কোৱা হয়। মানে অসমীয়াত অতীত কালক পাষ্ট টেন্স বুলি কয়। ইংৰাজীৰ পাষ্ট টেন্স, অসমীয়াত মানে অতীত কাল। তাৰ মানে অতীত কালকে পাষ্ট টেন্স বুলি জনা যায় বা কোৱা হয়। তো 2 নম্বৰ আমাৰ মনলৈ কোৱেশ্চন আৰু এটা আহিব পাৰে যে পাষ্ট টেন্স কেই প্ৰকাৰ আৰু কি কি? পাষ্ট টেন্সৰ প্ৰকাৰ কেইটা আৰু সেইসমূহ কি কি? তো চোৱা, পাষ্ট টেন্স 4 প্ৰকাৰ। যেনে তো পাষ্ট টেন্স কেই প্ৰকাৰ? 4 প্ৰকাৰ। কি কি সেইবিলাক চোৱা, পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। তো পাষ্ট টেন্স মানে কি আৰু পাষ্ট টেন্সৰ প্ৰকাৰ কেইটা কি কি? তো এইসমূহ আমি জানিলো। তো এইবাৰ আমি জানিম যে পাষ্ট টেন্সৰ কেইটামান উদাহৰণ দিয়া। এইটো আমাৰ কেইটামান এক্সাম্পল কি, মানে পাষ্ট টেন্সৰ এক্সাম্পলসমূহ কি কি? কোনবিলাক বাক্যক আমি পাষ্ট টেন্স বুলি ক'ম বা পাষ্ট টেন্সত আছে বুলি ক'ম? তো সেইটো আমি জানিব লাগে। মানে কোনো এটা বাক্য কোৱাৰ লগে লগে, শুনাৰ লগে লগে আমি যাতে ক'ব পাৰোঁ এই বাক্যটো এইটো টেন্সত আছে। তো চোৱা, পাষ্ট টেন্সৰ কেইটামান উদাহৰণ দিয়া। তো পাষ্ট টেন্সৰ কেইটামান উদাহৰণ হ'ল, তো চোৱা, মই 2টা এক্সাম্পল লৈছোঁ। মই কালি স্কুল গৈছিলোঁ। এইটো অতীত কালত হৈ গ'ল। মানে মই কালিহে স্কুল গৈছিলোঁ। কালি মানে আগতে হৈ যোৱাবিলাক অতীত কাল বুলি কয়, নহয় জানো? তো চোৱা, আই ৱেণ্ট টু স্কুল য়েষ্টাৰডে। মই যোৱাকালি স্কুল গৈছিলোঁ বা কালি স্কুল গৈছিলোঁ। আৰু এটা কুৱেশ্যন চোৱা, ৰাধাই গান গাই আছিল। ৰাধাই গান গাই আছিল মানে এতিয়া আৰু নাগায়, গাই আছিলহে। কেতিয়া গাই আছিল? হ'ব পাৰে 1 ঘণ্টা আগত, 2 ঘণ্টা আগত বা এদিন আগত। তো ইংলিছত এইটো হৈ যাব ৰাধা ৱাজ ছিংগিং। ছিংগিং মানে গান গাই থকা। ঠিক আছে? তো এনেকুৱা ধৰণৰ বাক্য যেতিয়া আমি শুনিম, তো আমি ক'ব লাগিব যে, আৰু আমি গম পাই যাম যে এইটো পাষ্ট টেন্সত আছে। ঠিক আছে? তো মোক লাগিছে আজি তোমালোকে খুব সুন্দৰভাৱে জানিলা পাষ্ট টেন্সৰ বিষয়ে। পাষ্ট টেন্স কাক বোলে, পাষ্ট টেন্স কেই প্ৰকাৰ আৰু ইয়াৰ এক্সাম্পলসমূহ কি কি? ধন্যবাদ।